সন্তানৰ অসভ্য আচৰণত অতিষ্ঠ হৈ ত্যায্যপুত্ৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে নিৰীহ পিতৃ মাতৃয়ে। আমি আমাক বহুত কষ্ট দিছে, আমি আমাক বাঁচছে লাগা, আমি আমার সন্তান না। সন্তানৰ অমায়িক অত্যাচাৰ সহ্য কৰিব নোৱাৰি ত্যায্যপুত্ৰ কৰাৰ দাবী পিতৃ মাতৃৰ। পিতৃ মাতৃৰ আদৰৰ পৰা বঞ্চিত হ'ল এজন যুৱক। নটাৰীৰ জৰিয়তে ঘোষণা কৰিলে ত্যায্যপুত্ৰৰ কথা। দৰঙত পিতৃ মাতৃ তথা পৰিয়ালৰ পৰা বঞ্চিত হ'ল এজন যুৱক। দীৰ্ঘদিন ধৰি নিজ পিতৃ মাতৃ তথা আত্মীয় স্বজনক নানা হাৰাশাস্তি তথা যন্ত্ৰণা দি আহিছে এজন যুৱকে। যুৱকজন দৰং জিলাৰ ধুলা আৰক্ষী থানাৰ অন্তৰ্গত লতাঘাটৰ আমিৰ হামজা বুলি জানিব পৰা গৈছে। গাঁওখনৰ আবিয়া বেগম আৰু খাতেমালিৰ সৰু সন্তান আমিৰ হামজাই দীৰ্ঘদিন ধৰি নানান অন্যায় অত্যাচাৰ চলাই আহিছে পিতৃ মাতৃৰ ওপৰত। এই অভিযোগ খাতেমালি আৰু আবিয়া বেগমৰ। বিভিন্ন ধৰণৰ অভিযোগ তুলি আমিৰ হামজাক ত্যায্যপুত্ৰৰ দৰে কঠিন সিদ্ধান্ত গ্ৰহণ কৰিবলৈ বাধ্য হ'ল পিতৃ মাতৃয়ে। জানিব পৰা মতে চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ ৫ তাৰিখে মঙলদৈ আদালতত নটাৰীৰ জৰিয়তে আমিৰ হামজাক ত্যায্যপুত্ৰ কৰা বুলি ঘোষণা কৰে অসহায় পিতৃ মাতৃগৰাকীয়ে। সাংবাদিকৰ আগত আমিৰ হামজা নিজৰ পুত্ৰ সন্তান নহয় বুলি ৰাজহুৱা কৰি আৱেগিক হৈ কান্দোনত ভাগি পৰিল মাতৃগৰাকীয়ে। কিমানখিনি যন্ত্ৰণা দিলে এগৰাকী মাতৃয়ে নিজ পুত্ৰক ত্যায্যপুত্ৰ কৰিবলৈ বাধ্য হয় এবাৰ ভাবি চাওক। আজকের তো না আমার আমির হামজা আমার ছেলে নয়। আমির হামজা আমাকে বহুত কষ্ট দিছে, আমির হামজা আমাকে বাঁচছে লাগা, আমির হামজা আমার সন্তান না। ওর বউ আর স্বামী নিয়ে ওর শ্বশুর গোষ্ঠী নিয়ে আমাকে বহুত জ্বালা দিছে। আজকে তো না আমার সন্তান না, আমি তাকে পুত্র করলাম। খাতমালি গাঁও নটা ঘাট। কি কি হৈছে কথাটো? কি কৰিলে এতিয়া? খুবই দিছে আমাক মন্দির কোনে কথা শোনে না। কোনে? আমি হিন্দু পাছত না। ও পাছত শরীরে আমি একবার আসতে একবার তেজুপতি করে দিছি। কাক কৰি দিলে? আমি হিন্দু আপোনাৰ সন্তান সৰু নে ডাঙৰী? ছোট নটা।